Welcome back to my channel. আজি ক্লাছ 6 লেসন নম্বৰ 5 ৰবিনসন ক্ৰুছৰ ওপৰত আমি আলোচনা কৰোঁ আহা ঠিক আছে আজি মই লেসনটো তোমালোকক যিমানকণ পাৰো বুজাব চেষ্টা কৰিম আশা কৰোঁ তোমালোকে ভিডিঅটো শেষলৈকে চাবা কাৰণ আমি ৰবিনসন ক্ৰুছৰ বিষয়ে জানো আহা ৰবিনসন ক্ৰুছো let's read about an adventurer Robinson Crusoe. Let's read what happened to him one day. কৈছে যে আমি এডভেঞ্চাৰাৰ মানে কি যি দুঃসাহসিক কাৰ্যবিলাক কৰে তেনেকুৱা এজন ব্যক্তি কোন আছিলে ৰবিনসন ক্ৰুছো আৰু আমি ৰবিনসন ক্ৰুছৰ লগত কি হ'ল এদিনাখনি সেই বিষয়ে পঢ়ো আহা কৈছে ঠিক আছে তেতিয়াহ'লে আমি ষ্টাৰ্ট কৰিছোঁ ৰবিনসন ক্ৰুছো was an adventurer এতিয়া তোমালোকে হয়তো এডভেঞ্চাৰৰ এক্টিভিটিজবিলাক দেখিছা বা মোবাইলতে হওক বা টিভিতে হওক তোমালোকে নিশ্চয় দেখিছা আৰু নাম শুনিছা হয়নে যেনেকৈ পেৰাগ্লাইডিং স্কুবা ডাইভিং তাৰপিছত তোমাৰ কায়াকিংটো ইমান ডেঞ্জাৰাছ নহয় তাৰপিছত তোমাৰ পেৰাগ্লাইডিং বা ৰিভাৰ ৰাফটিং বাঞ্জি জাম্পিং এনেকুৱা কিছুমান এক্টিভিটিজ থাকে হয়নে তেনেধৰণৰ এক্টিভিটিজ কৰা মানুহক আমি কি বুলি কওঁ এডভেঞ্চাৰাৰ যেনেকৈ কিছুমানে পাহাৰবিলাক বগাই হয়নে সেই কাৰ্য কৰা এজন ব্যক্তি আছিল কিন্তু তেওঁ কি দুঃসাহসিক কাম কৰিছিল তেওঁ সমুদ্ৰ যাত্ৰা কৰিছিল মানে তেওঁ কি হয় সাগৰ বা মহাসাগৰত জাহাজত ভ্ৰমণ কৰিছিল ঠিক আছে হি ৱেণ্ট অন সেভাৰেল ভয়েজেছ এতিয়া ভয়েজেছ মানে কি সামুদ্ৰিক যাত্ৰা মানে ৰবিনসন ক্ৰুছোৱে তেনেকুৱা ভালেমান কেইটা সেভাৰেল বহুকেইটা সামুদ্ৰিক যাত্ৰা কৰিছে কৈছে হি ৱেণ্ট অন ত' আনফৰ্চুনেটলি ডিউৰিং ওৱান ভয়েজ দ্য শ্বিপ ইন হুইচ হি ৱাজ ভয়েজিং ৱাজ ডেষ্ট্ৰয়ড কিন্তু আনফৰ্চুনেটলি মানে দুৰ্ভাগ্যবশতঃ তেনেকুৱা এটা সামুদ্ৰিক যাত্ৰাত ৰবিনসন ক্ৰুছোৰ যোনখন জাহাজত গৈছিলে সেইখন কি হ'ল ধ্বংস হৈ গ'ল ডেষ্ট্ৰয়ড হৈ গ'ল লাকিলি ৰবিনসন ক্ৰুছো ৰিচ এন আইলেণ্ড ছেফলি কিন্তু লাকিলি ভাগ্যক্ৰমে ৰবিনসন ক্ৰুছোৱে কি পালেগৈ এটা ছেফ আইলেণ্ড পালেগৈ মানে ৰবিনসন ক্ৰুছোৰ জাহাজখন ধ্বংস হৈ গ'ল তথাপিও ৰবিনসন ক্ৰুছোৱে ভাগ্যত আইলেণ্ডত ছেফলি পালেগৈ মানে একো বিপদ আপদ নোহোৱাকৈ তেওঁ ছেফলি আইলেণ্ডটো পাইছেগৈ He spent 28 years there আৰু ৰবিনসন ক্ৰুছোৱে সেই আইলেণ্ডটোত কিমান বছৰ থাকিলে 28 years 28 বছৰ Surviving on that island was not less than an adventure for him আৰু surviving মানে সেই আইলেণ্ডটোত জীয়াই থকাটো সাৰ্ভাইভ কৰাটো তাৰ কাৰণে এটা মানে এডভেঞ্চাৰ দুঃসাহসিক কামতকৈ কোনো গুণে কম নাছিল কাৰণ সাগৰৰ মাজৰ আইলেণ্ড এটাত ক'ত মানুহ থাকিবগৈ কিন্তু লাকিলি যেন তেন গৈ পিনি নিজকে বচাই পিনি আইলেণ্ডটোত থাকিছেগৈ আৰু তাত কিমান বছৰ থাকিলে 28 years His days were eventful মানে তাৰ প্ৰত্যেক দিনাই কি হয় এটা মানে ঘটনাপূৰ্ণ দিন হয় মানে কিবা নহয় কিবা এটা হয় আৰু He kept a journal and carefully noted down almost everything he did and experienced there আৰু ৰবিনসন ক্ৰুছোৱে কি কৰিছে লগত এখন জাৰ্নেল ৰাখিছিলে বা আমি ক'ব পাৰোঁ দিনলিপি বা দিনপঞ্জী ৰাখিছিলে আৰু কেয়াৰফুলি নোটেড ডাউন আৰু মানে ভালদৰে মানে ঘটনাবিলাক মানে লিখি গৈছিলে অলমষ্ট এভৰিথিং হি ডিড আৰু মানে কি কৰিছিলে আৰু কি তেওঁৰ অভিজ্ঞতা হৈছিলে সেই বিষয়ে তেওঁ সেই দিনলিপিখনত লিখি গৈছিলে Here is an account of the events of one day from his journal আৰু ইয়াত তেনেকুৱা এটা ঘটনাপূৰ্ণ দিনৰ আমি কি পাম ক্ষণিক দৃষ্টি পাম মানে গ্লিম্পছ পাম মানে অলপ আমি এটা গম পাম আৰু কি হৈছে This will give a glimpse of how adventurous Robinson Crusoe's days were on the island আৰু ই আমাক এটা আমি হিন্দীত যদি কওঁ আমাৰ ঝলক দিব হয় না এটা আমাক ক্ষণিক দৃষ্টি দিব যে ৰবিনসন ক্ৰুছোৰ এনেকুৱা এটা দিন যোনটো আইলেণ্ডত সংঘটিত হৈছিলে জানিব পাৰিম ইয়াত ঠিক আছে কৈছে যে I was at the entrance into my cave ৰবিনসন ক্ৰুছোৱে আইলেণ্ডটোত কিহত আছে এটা গুহাত আছে আৰু গুহাৰ ভিতৰলৈ সোমাই যোৱা সেই মুখভাগতে বা আমি ক'ব পাৰোঁ যে সেই এণ্ট্ৰেঞ্চটোতে ৰবিনসন ক্ৰুছো আছিলে So all of a sudden মানে হঠাতে all of a sudden I was shocked by something frightening কৈছে যে তেওঁ মানে কিবা এটাৰ কাৰণে ভয় লগা কিবা এটাত চক খাই উঠিছে I was shocked by something frightening মানে কি কৈছে frightening মানে কিবা ভয় লগা frightening I was shocked by something frightening I looked around and saw pieces of earth from the roof the cave and the edges of the hill coming towards me তেওঁ ৰবিনসন ক্ৰুছোৱে চাৰিওফালে দেখিলে যে সেই গুহাটোৰ ওপৰৰ পৰা মাটিবিলাক কি পৰিছে তললৈ খহি পৰিছে আৰু কি হৈছে ৰবিনসন ক্ৰুছোৰ ফালে এনেকৈ আহিছে মানে ঢাল খাই আহিছে
কৈছে I looked around and saw pieces of earth from the roof, the cave, and the edges of the hill. আৰু আহিছে মানে কি হৈছে জোকাৰ খাইছে আৰু জোকাৰ হিলবিলাক তাৰ ফালে এনেকৈ আহিছে কৈছে I was very scared. কৈছে I was very scared মানে মই বহুত ভয় খাইছিলোঁ. I was very scared. I thought I would die if I stayed in the cave any longer. আৰু মই ভাবিছিলোঁ যে যদি মই সেই গুহাটোত আৰু অলপ বেছি সময় থাকোঁ তেতিয়া মোৰ মৃত্যু হ'ব. I thought I would die if I stayed in the cave any longer. I knew I was not safe in the cave at that moment. মই গম পাইছিলোঁ যে মই সেই মুহূৰ্তত সেই গুহাটোৰ ভিতৰত সুৰক্ষিত নহয়. So I ran out of the cave to the open. সেইকাৰণে মই কি হৈছে দৌৰি পিনি গুহাটোৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ. As soon as I stepped on the ground, I realized it was a terrible earthquake. আৰু যেতিয়া মই মাটিত গ্ৰাউণ্ডত ভৰি থলোহি তেতিয়া মই অনুভৱ কৰিলোঁ যে ই এটা ভয়ানক ভূমিকম্প আছিলে. গতিকে ৰবিনসন ক্ৰুছ'য়ে যে কৈছিলে তেওঁ কিবা ভয় লগা এটা বস্তু হোৱাৰ কাৰণে শ্বক খাইছিলে. I was shocked by something frightening. আৰু সেইটো কি আছিলে সেইটো আছিলে আৰ্থকুৱেক হয়নে. আৰু যেতিয়া চাৰিওফালে তেওঁ চাইছিলে তেতিয়া কি দেখিছিলে যে গুহাটোৰ ওপৰৰ পৰা সেই মাটিবিলাক খহিছে আৰু এই হিলবিলাকে তেওঁৰ ফালে আহিছে মানে ৰবিনসন ক্ৰুছ'ৰ ফালে আহিছে. এজেছ মানে কি সেই ধাৰটো অফ দ্য হিলছ কামিং টুৱাৰ্ডছ মি মানে হিল চিলবিলাক মাটিবিলাক খহি পিনি সেই ৰবিনসন ক্ৰুছ'ৰ ফালে আহিছে. ৰবিনসন ক্ৰুছ'ৰ সেই মুহূৰ্তত ক'ত আছিলে গুহাটোৰ ভিতৰলৈ যোৱা সেই এণ্ট্ৰেঞ্চটোতে আছিলে সন্মুখ ভাগতে আছিলে হয়নে. ঠিক আছে এতিয়া আশা কৰিছোঁ তোমালোকে বুজিছা. এই নেক্সট পেৰাগ্ৰাফটো মই ষ্টাৰ্ট কৰিছোঁ. দ্য গ্ৰাউণ্ড ডেট আই ৱাজ ষ্টেণ্ডিং অন শ্ব'ক টেৰিবলি. আৰু ৰবিনসন ক্ৰুছ'য়ে কৈছে যিখন গ্ৰাউণ্ডত মই মাটিত থিয় হৈ আছিলোঁ সেই মাটিখন বহুত ভয়ানকভাৱে জোকাৰ খাইছিলে মানে লৰিছিলে. I dropped on the ground on my knees and hands. আৰু ৰবিনসন ক্ৰুছ'য়ে কি কৰিলে এনেকৈ হাত আৰু এনেকৈ আঁঠু দি মাটিত বহি পৰিছে কৈছে. I dropped on the ground on my knees and hands. The violent motion of the earth made my stomach shake. ইয়াত চাবা হা ইয়াত ষ্টমাক শেক বুলি কৈছে. ষ্টমাক শেক মানে কি কৈছে যে যিহেতু ৰবিনসন ক্ৰুছ'ৰ কি হৈছে খুব ভয় খাইছে হয়নে খুব ডাঙৰকৈ ভূমিকম্প আহিছে আৰু তেওঁ ফিজিকেলি আৰু মেণ্টেলি হৈছে ডিষ্টাৰ্ব হৈছে হয়নে শাৰীৰিক আৰু মানসিকভাৱে তেওঁ অলপ মানে ডিষ্টাৰ্ব হৈছে. আৰু যিহেতু মানে ভূমিকম্পটো ইমানেই প্ৰবল যে মাটিটো ইমানেই ভয়ানকভাৱে লৰিছে তেওঁ মানে এটা আৱেগিক ষ্টমাক ছিক বুলি মানে কি কৈছে যে তেওঁ এটা আৱেগিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু সেই পৰিস্থিতিত পৰি তেওঁ বিচলিত হৈছে তেওঁ ভয় লাগিছে তেওঁ শংকা হৈছে আৰু আমি ক'ব পাৰোঁ যে তেওঁ অসহজ বোধ কৰিছে তেওঁ আনকমফৰ্টেবল হৈছে তেওঁ আনইজি ফিল কৰিছে হয়নে. সেইকাৰণে কৈছে দ্য ভায়লেণ্ট মোশ্যনছ অফ দ্য আৰ্থ মেড মাই ষ্টমাক শ্বেক. There were 3 major shocks at about 8 minutes distance. মানে কৈছে যে ডাঙৰ ডাঙৰ তিনিটা মানে শ্বক দিছে মানে বহুত তিনিটা ডাঙৰ ভূমিকম্প দিছে 8 মিনিটছৰ অন্তৰালত তিনিটা ডাঙৰ ভূমিকম্প দিছে. ধৰা এটা দিছে আকৌ 8 মিনিট ৰখিছে আকৌ এটা দিছে সেই ঠিক তেনেদৰে তিনিটা দিছে. The earthquake was very powerful. কৈছে যে ভূমিকম্পটো বহুত শক্তিশালী আছিল. It could have destroyed the strongest building on the earth. কৈছে যে ইমানেই প্ৰবল আছিলে যে ই পৃথিৱীত থকা এটা শক্তিশালী মজবুত ক'ব পাৰোঁ যে আমি শক্তিশালী এটা ডাঙৰ মজবুত বিল্ডিং মানে ধ্বংস কৰি দিব পৰা ক্ষমতা. I heard a deafening sound. I heard a deafening sound মানে কি এটা ইমানেই ডাঙৰ শব্দ ডিফেনিং মানে আমি যে কওঁ অসমীয়াত কাণ তাল মাৰি যোৱা শব্দ তেনেকুৱা এটা শব্দ শুনিছে কৈছে. I heard a deafening sound. It was the sound of a big rock falling into the sea. আৰু কৈছে যে এইটো কিহৰ শব্দ আছিলে যে বিগ ৰক এটা ডাঙৰ শিলগুটি falling into the sea মানে সাগৰত পৰিছে. শিলটো পৰাৰ কাৰণে কেনেকুৱা এটা শব্দ হৈছে একদম কাণতাল মাৰি যোৱা মানে ডিফেনিং চাউণ্ড এটা হৈছে. ঠিক আছে I look towards the sea. আৰু তেতিয়া ৰবিনসন ক্ৰুছ'য়ে কোনফালে চালে কৈছে towards the sea সাগৰখনৰ ফালে তেওঁ চাইছে. ঠিক আছে the sea was becoming fearful. আৰু সাগৰখন তেতিয়া কেনেকুৱা হৈ গৈছে ভয় লগা হৈ গৈছে. I know it was because of earthquake. আৰু মই এইটো গম পাইছিলোঁ যে এইটো কি কাৰণে হৈছে ভূমিকম্পৰ কাৰণে হৈছে. The tremors were stronger under the sea than on the surface. আৰু tremors মানে কি tremors মানে হৈছে কঁপনি সাগৰখনৰ পৃষ্ঠভাগত দেখাতকৈ অধিক ভয়ানক. The tremors were stronger under the sea than on the surface. The sea appeared angry and violent. আৰু সাগৰখন কেনেকুৱা দেখিছে কৈছে খঙাল আৰু violent ভয়ানক দেখিছে. At the same time the sky was covered with black clouds. আৰু সেইটো সময়তে at the same time আৰু আকাশখন কেনেকুৱা হৈ গৈছে যে কলা ডাৱৰে আৱৰি ধৰিছে বা আমি ক'ব পাৰোঁ ছানি ধৰিছে covered with black clouds.
The wind started to blow and grew little by little to become a strong hurricane. আৰু বতাহজাক লাহে লাহে বলি বলি ডাঙৰ হৈ কি হৈছে এটা ঘূৰ্ণী বতাহ হলে ৰূপান্তৰ হৈছে মানে এটা ডাঙৰ শক্তিশালী ঘূৰ্ণী বতাহ সৃষ্টি হৈছে all of a sudden হঠাতে the sea was covered with foam সাগৰখনটো কিহেৰে কভাৰ কৰি দিলে ফেনেৰে the shore was overflowed and the tree were uprooted in a horrifying manner the shore was overflowed মানে সাগৰৰ উপকূলটো কি হৈছে overflow হৈ গৈছে মানে পানীৰে পুৰা সাগৰৰ পৰা পানীটো আহি পুৰা কি হৈছে ভৰ্তি হৈ গৈছে বুলি ক'ব পাৰোঁ overflow যেনেকৈ আমাৰ কি হয় বাল্টিঙত যদি আমি পাইপ এডালে পানী দি থাকোঁ বাল্টিংটো ফুল দি হৈ গৈছে পানীবিলাক কি হৈ যায় পৰি যায় নহয় বাহিৰলৈ ওলাই পৰি যায় হয়নে আমাৰ টেংকিটো তেনেকুৱা হয় ঠিক তেনেদৰে সেই সাগৰৰ উপকূল উপকূলটো কি হৈ গৈছে overflow হৈ গৈছে and the trees were uprooted in a horrifying manner আৰু কৈছে যে যিবিলাক গছ আছিলে সেইবিলাক উঘাল খাই পিনি এটা মানে horrifying ভয় লগা দৰে এটা মানে পৰিৱেশ সৃষ্টি কৰিছে horrifying manner মানে এনেকৈ কাৰণে উঘালি ৰাখিছে যে সেই শিপাবিলাকেও মানে এজন ব্যক্তিক ভয় খুৱাব পাৰিব আৰু horrifying manner what a fearful sight it was আৰু কৈছে যে কি যে ভয়ানক দৃশ্য এটা আছিলে সেইটো কৈছে the storm weakened after a few hours আৰু যিটো storm আছিলে সেইটো কেইঘণ্টামানৰ পাছত কি হৈ গৈছিলে অলপ দুৰ্বল হৈ গৈছিলে weakened অলপ মানে কমি আহিছিলে but that did not bring me any relief as it started to rain heavily কিন্তু এতিয়াও মোক একো মানে ৰিলিফ প্ৰদান নকৰিলে কাৰণ কিয় লগালগ কি হৈ গ'ল বৰষুণ ষ্টাৰ্ট হ'ল বহুত ডাঙৰকৈ বৰষুণ ষ্টাৰ্ট হৈ গ'ল ঠিক আছে এতিয়া আৰু কৈছে যে I went in and sat down in my tent আৰু ৰবিনসন ক্ৰুছৱে কৈছে যে কি I went in and sat down in my tent ৰবিনসন ক্ৰুছৱে গৈ পিনি নিজৰ টেণ্টৰ ভিতৰত বহিলেগে it was raining heavier than before আৰু আগতে যিমান তেনেকুৱা বৰষুণ দিছে তাতকৈ এইটো কি আছিলে বেছি প্ৰবল আছিলে ডাঙৰ আছিলে I decided to go to the cave আৰু ৰবিনসন ক্ৰুছৱে গুহাটোৰ ভিতৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে I sat in the cave cautiously কৈছে যে মই গুহাটোৰ ভিতৰত সাৱধানেৰে বহি আছিলোঁ I sat in the cave cautiously there was no more shock তাত কোনো জোকাৰণি নাছিলে I felt safe মই মানে অলপ safe অনুভৱ কৰিছিলোঁ সুৰক্ষিত অনুভৱ কৰিছিলোঁ I told myself আৰু মই নিজকে কৈছিলোঁ what an adventure I had today আৰু আজি মই কি এনেকুৱা এটা adventure যে মই আজি পাইছোঁ what an adventure I had today ঠিক আছে I must celebrate my survival of the day আৰু আজি মই যে জীয়াই আছোঁ সেইটো মই আজি উদযাপন কৰিব লাগে এনেকৈ কৈছে যে মই আজি যে বাচি থাকিলোঁ আৰু সেইকাৰণে মই আজি কি কৰিব লাগে উদযাপন কৰিব লাগে কৈছে I celebrate it was indeed an adventure indeed সঁচাকৈ an adventure of a very different kind আৰু এইটো এটা ভৰ বেলেগ ধৰণৰ এটা কি আছিলে কৈছে adventure আছিলে it was indeed an adventure of a very different kind মানে ৰবিনসন ক্ৰুছৰ লগত হঠাতে কি হৈ গৈছে মানে যে ডাঙৰ ডাঙৰ তিনিটা কি হৈছে ভূমিকম্প হৈছে হয়নে তাৰপিছত বাহিৰলৈ ওলাই আহিছে তাৰপিছত কি দেখিছে সাগৰত গৈ পিনি ডাঙৰ এটা শিলগুটি সৰি পৰিছেগে তাৰপিছত সাগৰখন কি হৈছে অভাৰফ্ল' হৈ গৈছে গছ গছনিবিলাক উঘালি পিনি এটা ভয়ানক পৰিৱেশ সৃষ্টি কৰিছে আকৌ তাৰপিছত যেতিয়া আকৌ দেখিছে যে সাগৰখন অলপ ঠাণ্ডা হৈ পিনি মানে ঘূৰ্ণী বতাহবিলাক অলপ শান্ত হৈছে সেইটো সময়তে আকৌ কি হ'ল যে খুব ডাঙৰকৈ বৰষুণ হোৱা ষ্টাৰ্ট কৰিলে হয়নে মানে কেনেকুৱা এটা দিন তেওঁ অতিবাহিত কৰিছে সেইকাৰণে কৈছে যে ইট ৱাজ এন ইনডিড সঁচাকৈ মানে adventure of a very different kind আশা কৰিছোঁ তোমালোকে লেচনটো বুজি পাইছা এই শব্দ অৰ্থকেইটা তোমালোকে চাবা পৰীক্ষাত আহে তোমালোকৰ এডভেঞ্চাৰ মানে কি কৈছে এন আনইউজুৱেল এণ্ড এক্সাইটিং অৰ ডেৰিং এক্সপিৰিয়েঞ্চ আৰু ট্ৰিমৰ্ছ মানে কি শ্বক ডিফেণ্ডিং মানে ভেৰি লাউড আৰু ফ'ম মানে মাছ অফ স্মল বাবলছ হয়নে আমি ক'ব পাৰোঁ ফেন বুলিও ক'ব পাৰোঁ হয়নে ফ'মছ ঠিক আছে আশা কৰিছোঁ তোমালোকে লেচনটো বুজি পাইছা যদিহে মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লাইক কৰি দিবা কাৰণ মই এনেকুৱা ভিডিঅ' প্ৰায় আনি থাকোঁ আৰু আগলৈও আনি থাকিম তোমালোকৰ ছাপৰ্টে মোক বহুখিনি আগুৱাই যোৱাত সহায় কৰিব নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহিছোঁ ধন্যবাদ